অম্বুবাচীৰ এইবেলি আমাৰ 2026 বৰ্ষৰ মহাযুগৰ পৰিচালনাৰ কাৰণে আমাৰ কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ লগতে আমাৰ কামাখ্যাবাসী ৰাইজৰ সহযোগত অম্বুবাচী মেলা পৰিচালনা কমিটি এখন গঠন কৰি দিওঁ। আমি মেলা পৰিচালনা কমিটি আৰু কামাখ্যা দেৱৰ পৰিচালনা কমিটিয়ে সুকলমে পৰিচালনা কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি জনাবলৈ পাই সুখী হৈছোঁ। অহা 22 জুন তাৰিখে আমাৰ এইবেলিৰ অম্বুবাচী মহাযুগৰ প্ৰবৃত্তি হ'ব। ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি হ'ব। আমাৰ এটা পৰম্পৰা আছে, প্ৰবৃত্তিৰ পিছত 3 দিনলৈকে দেৱীৰ দুৱাৰ বন্ধ থাকে আৰু 3 দিনৰ পিছত অৰ্থাৎ চতুৰ্থ দিনা এইবেলি 26 তাৰিখে ৰাতিপুৱাই আমাৰ নিত্য পূজা লগতে দেৱীৰ স্নান পৰ্ব সমাপন কৰাৰ পিছত আমি তীৰ্থযাত্ৰীকৰণৰ দুৱাৰ পুনৰ মুকলি কৰি দিম। যিহেতুকে এই অম্বুবাচী মহাযুগত যথেষ্ট সংখ্যক ভক্ত, লাখ লাখ ভক্ত মা কামাখ্যাৰ দুৱাৰলৈকে আহে আৰু তেওঁলোকক আমি কি ধৰণে ব্যৱস্থাৱলী গ্ৰহণ কৰিব লাগে বা আমাৰ যিখিনি ব্যৱস্থাৱলী ইতিমধ্যে প্ৰস্তুত কৰি থৈছোঁ সেইখিনি আমি এতিয়া আপোনালোকক বিতংভাৱে জনাম। আৰু এই সময়ছোৱাত অৰ্থাৎ মন্দিৰ খোলাৰ পাছত আমি এইবেলিও 26 তাৰিখ আৰু 27 তাৰিখে কোনো ধৰণৰ VVIP দৰ্শনৰ ব্যৱস্থা নাথাকিব। আমাৰ যিটো নিয়মাৱলী অনুযায়ী 501 টকাৰ টিকেট সেইটো বন্ধ থাকিব। অকল সৰ্বসাধাৰণ যাত্ৰীয়ে আমাৰ বংশীবাগান ফিল্ডত, পশ্চিম ছাইডৰ বংশীবাগানৰ ফিল্ডত তাতে আমাৰ টোকেন নাম্বাৰ টিকেট দিয়াৰ ব্যৱস্থা কৰিব আৰু তাৰ পৰা সংগ্ৰহ কৰি আহিয়ে তেওঁলোকে দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। এই বিষয়বস্তুখিনি 26 তাৰিখ আৰু 27 তাৰিখৰ ক্ষেত্ৰত লাগু থাকিব আৰু 28 তাৰিখৰ পিছত আমি আমাৰ যিটো VVIP দৰ্শনৰ যিটো 501 টকাৰ টিকেট আমি মুকলি কৰি দিম। তাৰোপৰি আমাৰ 21 জুনৰ পৰা 30 জুনলৈকে ভিৰৰ প্ৰতি লক্ষ্য ৰাখি, যিহেতুকে অম্বুবাচী মহাযুগৰ আগত যথেষ্টখিনি ভক্ত ভিৰ হয়, ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আমি VVIP দৰ্শন ইতিমধ্যে আমি জিলা প্ৰশাসন পৰা আদি কৰি সচিবালয়, গভৰ্ণৰ হাউচ যিবিলাকৰ পৰা আমাৰ VVIP দৰ্শন কৰিবলৈ আহে তেওঁলোকক আমি ইতিমধ্যে পত্ৰযোগে জনাইছোঁ। 21 তাৰিখৰ পৰা 30 তাৰিখলৈকে VVIP দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। আমি যিখিনি কাৰ্যসূচী হাতত লৈছোঁ এই মেলাখন পৰিচালনা কৰাৰ কাৰণে সেইখিনি বিতংভাৱে আমাৰ অৰুণলৈ আছে, তেখেতে আপোনালোকক বিতংভাৱে জনাই দিব।